ইয়াতে মই তোমালোকৰ আজি ভিডিঅ'টোত কিছুমান প্ৰেক্টিছ ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ কৰিছোঁ যিবিলাক তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে হয়তো বৰ ইম্পৰ্টেণ্ট বুলি মই ভাবি পেলাই এটা প্ৰেক্টিছ কুৱেশ্যন দিছোঁ। চোৱা কুৱেশ্যন নম্বৰ 1 লিখিছোঁ ৰিডিং ইজ ডট ইউজফুল হবি। ইয়াত অপশ্যন দিয়া আছে এ এন দ্য এনি। এতিয়া এই চাৰিটা অপশ্যনৰ ভিতৰত এতিয়া কোনটো অপশ্যন আমি ব্যৱহাৰ কৰিব চাই লোৱা। ৰিডিং ইজ ইউজফুল। এতিয়া খালী ঠাইৰ পিছৰ শব্দটো চোৱা ইয়াতে উচ্চাৰণটো আমি কৰোঁতে গম পাইছোঁ যে ইয়াতে উচ্চাৰণটো হৈছে সাধাৰণতে ইউ। যদি খালী ঠাইৰ পিছত ইউ উচ্চাৰণ হয় বা ৱা উচ্চাৰণ হয়, ইউ বা ৱা উচ্চাৰণ হ'লে তেনে খালী ঠাইত সদায় আমি লিখিব লাগে সাধাৰণতে কি হয় এ আমি লিখিব লাগে। গতিকে শুদ্ধ অপশ্যন হ'লে ঠিক আছে। 2 নম্বৰটো চোৱা আই গেভ হিম বুকছ হি হেড। এতিয়া বাক্যবিলাকত যদি কেতিয়াবা কনজুগেশ্যন he had, she had, he has, I have, we have, you have এনেকুৱা থাকে তেতিয়া আমি সদায় বাক্যটোত আমি the little বা the few আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এইটো চোৱা বুকছ। এতিয়া বুকছখিনি সাধাৰণতে এইটো কি হৈ আছে আমি এইটো কাউণ্টেবল কৰিব পৰা হৈ আছে। গতিকে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যদি বাক্যত কনজুগেশ্যন I have, we have, you have, he had, she has এনেকুৱা থাকে তেতিয়া আমি সদায় কি লগাব লাগে the few আমি ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়াত হ'ব the few। ইয়াত আমি the few লিখিলোঁ। কি কাৰণে লিখিলোঁ he had বুলি কৈছে মানে তাৰ হাতত থকা নিৰ্দিষ্ট গোটেইখিনিকে প্ৰকাশ কৰিছে। তাৰোপৰি ইয়াত বুকছ বুলি কোৱা হৈছে আমি এইখিনি জুখিব পৰা অৰ্থত আছে। গতিকে আমি এখন দুখনকৈ ইয়াত জুখিব পাৰিছোঁ। গতিকে সেইকাৰণে ইয়াতে আমি সদায় কি লগাইছোঁ ফিউ। ফিউটো সদায় সংখ্যাবাচক বুলি কোৱা হয় আৰু লিটলটো সদায় পৰিমাণবাচক বুলি কোৱা হয়। গতিকে বাক্যটো ইয়াতে সংখ্যাবাচক আছে সেইকাৰণে আমি ফিউ লগাইছোঁ। কিন্তু দা ফিউ লগালোঁ এইকাৰণে যে বাক্যটোৰ কনজুগেশ্যনত হি হেড মান মিনছ যে তাৰ হাতত থকা নিৰ্দিষ্ট গোটেইখিনিকে প্ৰকাশ কৰাৰ কাৰণে ইয়াতে আমি দা ফিউ ব্যৱহাৰ কৰিছোঁ। 3 নম্বৰ অপশ্যনটো চোৱা কালিদাস ইজ ডট শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। কালিদাসক আচলতে ভাৰতবৰ্ষৰ কি উপাধি হিচাপে তেওঁক দিয়া হৈছে শ্বেক্সপিয়াৰ। যদি কোনো ব্যক্তিৰ কিবা এটা বিশেষ নামেৰে নামাকৰণ কৰা হয় তেওঁক এটা শ্বেক্সপিয়াৰ বুলি কোৱা হৈছে। যেনে কালিদাস ইজ হোমাৰ বুলি কোৱা হয়। গতিকে এনেকুৱা কিবা বিশেষ নামেৰে নামাকৰণ কৰিলে আমি তেনেকুৱা সাধাৰণতে সদায় কি ব্যৱহাৰ কৰিব লাগে ডিটাৰমিনাৰ আমি দা ব্যৱহাৰ কৰিব লাগে। ঠিক আছে। 4 নম্বৰটো চোৱা দে অউন দ্য মেথছ উইদাউট ডট ডিফিকাল্টি। এটা অপশ্যন আছে মাছ মোৰ মেনি এনি। এতিয়া চোৱা দে অউন সিহঁতে জিকিছিল দ্য মেথছ খেলখন উইদাউট কোনো কষ্ট নোহোৱাকৈ। এতিয়া ইয়াতে চোৱা যে তেওঁলোকৰ কষ্টটো আচলতে কি বুজাইছে আমি আচলতে এটা এটাকৈ জুখিব নোৱাৰোঁ। দে অউন দ্য মেথছ উইদাউট ডিফিকাল্টি ইয়াতে আচলতে কিহৰ অৰ্থ প্ৰকাশ কৰিছে পৰিমাণৰ অৰ্থ প্ৰকাশ কৰিছে যে তেওঁলোকৰ ডিফিকাল্টি হৈছিলে কোনো কষ্ট নোহোৱাকৈ তেওঁলোকে জিকিব পাৰিছিল। গতিকে এইটো অৰ্থত আমি সাধাৰণতে কি ব্যৱহাৰ কৰিম মাৰ্কছ, যে তেওঁলোকৰ কোনো কষ্টৰ পৰিমাণটো নহ'লে। গতিকে ইয়াতে মাৰ্কছ হ'ল। তাৰ নেক্সটটো চোৱা ডট মেন আৰ ফ্ৰী ফ্ৰম ফলছ। ইয়াতে চাৰিটা অপশ্যন বহুত আছে লিটল ভিউ এ লিটল দ্য লিটল আদি কৰি আছে। গতিকে ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ। এতিয়া ফলছ মানে আচলতে কি বুজায় যে দোষ অপৰাধ বা খুঁত আদি ইত্যাদি অৰ্থ প্ৰকাশ কৰিছে। গতিকে ইয়াতে অৰ্থটো আমি তেতিয়া লিখিবলৈ যাম যে কোনো মানুহে আচলতে দোষৰ পৰা মুক্ত হ'ব নোৱাৰে। মানে দোষৰ পৰা মুক্ত নোহোৱা মানুহ পায় নাই। ইয়াতে অৰ্থটো বুজাইছে নোহোৱা বা নথকা অৰ্থত আচলতে ইয়াত নিগেটিভ মিনিংটো আছে। কিন্তু ইয়াতে কাৰ কথা উল্লেখ আছে মেন। এতিয়া মেনটো সংখ্যাবাচক হৈ আছে ই পৰিমাণবাচক নহয়। সেইকাৰণে আচলতে আমি ইয়াত সদায় লিখিম নোহোৱা বা নথকা অৰ্থৰ কাৰণে আমি ইয়াতে কোনটো ডিটাৰমিনাৰ আমি ইউজ কৰিম ফিউ। তাৰ নেক্সটটো চোৱা হৰেন গেভ দ্য বিগাৰ 1 ৰূপী নোট। খালী ঠাইৰ পিছৰ শব্দটো যদি উচ্চাৰণ ৱা হয় বা খালী ঠাইৰ পিছৰ শব্দৰ উচ্চাৰণ ইউ হয় আমি তাত ডাইৰেক্ট আমি লিখিব লাগে এ। 7 নম্বৰটো চোৱা আই বাই ডেছ বুকছ এভৰি মান্থ। যে প্ৰত্যেক মাহে মই আচলতে কিতাপ কিনো। বাক্যটো আচলতে এফাৰ্মেটিভ চেণ্টেন্স হৈ আছে। এইটো সদৰ্থক চেণ্টেন্স হৈ আছে। এফাৰ্মেটিভ চেণ্টেন্সত সদায় আমি লিখিব পাৰোঁ কি বুলি চাম আমি লিখিব পাৰোঁ। তাৰ নেক্সটটো চোৱা ডট ৰিচ আৰ নট অলৱেজ আনকাইণ্ড। এতিয়া এটা চোৱা ৰিচ প'ৰ এইবিলাকে সদায় গোটেই সমগ্ৰ ধনী শ্ৰেণীটোক প্ৰকাশ কৰিছে। বা যদি প'ৰ থাকিল হয় প'ৰ মিনছটো সমগ্ৰ গোটেইখিনিকে বুজায়। যদি গোটেইখিনি বুজায় জেনেৰেলি ৰিচ প'ৰ এইবিলাকৰ আগত সাধাৰণতে আমি সদায় কোনটো ডিটাৰমিনাৰ ইউজ কৰিব লাগে দা ডিটাৰমিনাৰটো আমি ইউজ কৰিব লাগে।
9 নম্বৰটোত চোৱা ইজ দেয়াৰ ডট ডট কপি লেফ্ট ইন দ্য পট এইটো ইণ্টাৰগেটিভ হৈ আছে ইণ্টাৰগেটিভ চেণ্টেন্সত আমি নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত সদায় আমি ডাইৰেক্ট কি ব্যৱহাৰ কৰিব লাগে এনি ব্যৱহাৰ কৰিব লাগে 10 নম্বৰটোত চোৱা এভৰি স্কুল হেজ ডট ডট ইউনিয়ন এতিয়া খালি তাৰ পিছৰ শব্দটো আমি মাতোতে গম পাইছোঁ যে ইউ উচ্চাৰণ হৈছে গতিকে ইউ বা ওৱা উচ্চাৰণ হ'লে তাত আমি সদায় লিখিব লাগে এ 11 নম্বৰ চোৱা মাই ব্ৰাদাৰ হেড গান ডট ডট আৱাৰ এগো এতিয়া খালি তাৰ পিছৰ শব্দটো চোৱা ইয়াতে কি উচ্চাৰণ হৈ আছে এইচ খালি ঠাইৰ পিছৰ শব্দটোত যদি এইচ উচ্চাৰিত হৈ থাকে তেতিয়াহ'লে তেনে খালি ঠাইত সদায় আমি ব্যৱহাৰ কৰিব লাগে কি বুলি এন ব্যৱহাৰ কৰিব লাগে ডিটাৰমিনাৰ এন বহিব খালি ঠাইৰ পিছৰ শব্দটো আৱাৰ এইচ উচ্চাৰিত হৈ আছে সেইকাৰণে ইয়াতে আমি এন ব্যৱহাৰ কৰিলোঁ 12 নম্বৰটোত চোৱা এ বিজি মেন হেজ লিটল টাইম টু ৱাটচ তাৰমানে ব্যস্ত মানুহ বুলি কওঁতে আমি বুজি পাইছোঁ যে ব্যস্ত মানুহৰ হাতত সময়টো প্ৰায় নাথাকে বা তেওঁলোকৰ সময় নাই বুলি ক'ব পাৰোঁ নোহোৱা নথকা অৰ্থত আমি দুটা ডিটাৰমিনাৰ ইউজ কৰোঁ এটা হ'ল লিটল এটা হ'ল ফিউ কিন্তু ইয়াতে কাৰ কথা আছে টাইমখিনি আমি সদায় এটালৈকে জুখিব নোৱাৰোঁ গতিকে এইটো পৰিমাণ ক্ষেত্ৰত যদি নোহোৱা বা নথকা বুজায় তেতিয়া আমি সদায় তাত লিখিব লাগে কি বুলি লিটল আমি ব্যৱহাৰ কৰিব লাগে সেইকাৰণে ইয়াতে লিটল বুলিলে ব্যস্ত মানুহৰ হাতত সময় প্ৰায় নাথাকে তাৰ নেক্সটটো চোৱা 13 নম্বৰ ডেটছ অফ দেয়াৰ প্ৰপাৰ্টি মানে সম্পত্তিবিলাক সদায় পৰিমাণবাচক হয় গতিকে এনেকুৱা অৰ্থ সদায় আমি লিখিব লাগে কি বুলি মাছ MUCH মাছ তাৰ নেক্সটটো চোৱা 14 নম্বৰ হাউ ডট ডট মানি ডু ইউ নিড তোমাৰ কিমান টকাৰ প্ৰয়োজন আমি হাউ যেতিয়া থাকে কুৱেশ্যন ৱৰ্ড হিচাপে যাত WH ৱৰ্ড হিচাপে যেতিয়া হাউ লাগে হাউৰ লগত আমি সদায় আমি যোগ কৰি দিব পাৰোঁ কি বুলি মাছ হাউৰ লগত আমি সদায় মাছ ব্যৱহাৰ কৰি পেলাই আমি এইটো কৰিব পাৰোঁ হাউ মাছ মানি ডু ইউ নিড লাষ্টৰটো চোৱা হি ইজ ডট ডট অল্ডাৰ দেন হিজ ৱাইফ ইয়াতে চোৱা দেন আছে যদি ডিটাৰমিনাৰ চেণ্টেন্সত দেন থাকে তেতিয়া সেই খালী ঠাইত সাধাৰণতে আমি চিম্পুলকৈ ব্যৱহাৰ কৰিলে আমি সদায় লিখিব পাৰোঁ কি বুলি মাছ বুলি আমি ব্যৱহাৰ কৰিব পাৰোঁ এবাৰ তোমালোকক ইটছ আৰু এভৰি এই দুটা ডিটাৰমিনাৰ মই ব্যৱহাৰটো ইয়াতে বুজাই দিছোঁ চোৱা যে ইটছ শব্দটোৱে কি বুজাইছে যে দুটা বা তাতোকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজায় যে দুটা বা তাতকৈ বেছিৰ মাজৰ কিন্তু কাক বুজায় বুলি কোৱা হৈছে প্ৰত্যেককে বুজায় বুলি কোৱা হৈছে কিন্তু এভৰিয়ে কি কৰিছে যে দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজায় যে দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজালে আমি এভৰি ব্যৱহাৰ কৰিম আৰু দুটা বা তাতকৈ বেছি মাজৰ প্ৰত্যেককে বুজালে আমি ইটছ ব্যৱহাৰ কৰিম এতিয়া এটা কথা মনত ৰাখিবা ইটছ আৰু এভৰিৰ আগত কিন্তু আমি কি ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰোঁ এতিয়া ইটছ আৰু এভৰি এই দুইটা সদায় কাৰ লগত ব্যৱহাৰ হৈ চোৱা ছিংগুলাৰ আৰু আনকাউণ্টেবল নাউনৰ লগত ই সদায় ব্যৱহাৰ হয় ই সদায় ছিংগুলাৰ হ'ব লাগিব আৰু লগতে গণনা কৰিব নোৱাৰা আনকাউণ্টেবল নাউনৰ লগত ই আচলতে ব্যৱহাৰ হয় এতিয়া এটা এক্সাম্পল চোৱা ইটছ বয় গট এ প্ৰাইজ মানে ইটছ বয় বুলি কওঁতে আচলতে ইয়াত কেইটা ল'ৰাৰ কথা কোৱা হৈছে হয়তো দুটা ল'ৰাৰ কথাও কোৱা হ'ব পাৰে বুলি ইয়াতে ধৰি লোৱা হৈছে সেইকাৰণে আমি ইয়াতে কি লিখিছোঁ ইটছ বয় যে দুটা ল'ৰাই গট এ প্ৰাইজ মানে দুটা ল'ৰাই হয়তো পুৰস্কাৰটো পাইছিল আৰু এফালে চোৱা এভৰি বয় গট এ প্ৰাইজ কিন্তু ইয়াতে আমি এভৰি বুলি কওঁতে বুজিছোঁ যে দুটা ল'ৰাৰ কথা কিন্তু ইয়াত কোৱা হোৱা নাই যে প্ৰত্যেকটো অৰ্থাৎ দুটাতকৈ বেছি মানে প্ৰত্যেকটো ল'ৰাই হয়তো পুৰস্কাৰটো কি কৰিছিল পাইছিল গতিকে দুটাতকৈ ইয়াতে নিশ্চয় বেছি ল'ৰাৰ মাজৰ কথা কোৱা হৈছে সেইকাৰণে ইয়াতে আমি এভৰি ব্যৱহাৰ কৰিছোঁ ঠিক আছে এইটো এক্সাম্পল চোৱা এভৰি মেম্বাৰ ৱাজ প্ৰেজেণ্ট যে প্ৰতিজন সদস্যই আচলতে কি আছিলে উপস্থিত আছিল এতিয়া ইটছৰ 2 নম্বৰ এক্সাম্পলটো চোৱা আই স্পোক টু ইটছ মেন ছেপাৰেটলি এতিয়া আই স্পোক মই কৈছিলোঁ টু ইটছ মেন ছেপাৰেটলি আচলতে মই কথাখিনি আচলতে কৈছিলোঁ পৃথকে কৈছিলোঁ যে পৃথকে বুলি কওঁতে আমি বুজিছোঁ যে দুটাতকৈ বা দুটা বা তাতোকৈ বেছি মাজৰ কিন্তু প্ৰত্যেককে বুলি কোৱা হৈছে যে গোটেই গ্ৰুপটোৰ মাজৰ দুটা হওক বা তাতোকৈ বেছি মাজৰ কিন্তু
প্ৰত্যেকটোকে ছেপাৰেটলি মানে ইয়াতে ভাগে ভাগে আমি ক'বলৈ খুজিছোঁ। সেইকাৰণে কোৱা হৈছে যে দুটাতকৈ বা তাতকৈ বেছি মাজৰ প্ৰত্যেককে যেতিয়া আমি ভাগে ভাগে ক'বলৈ যাম তেতিয়া আমি সদায় ইটছ ডিটাৰমিনাৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইটছ অফ দ্য বয়, এভৰি ওৱান অফ দ্য, এইবিলাক সদায় কিন্তু আমি প্লুৰেল নাউন হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এয়া আছিল আজি তোমালোকৰ বাবে মোৰ প্ৰস্তুত কৰি দিয়া ভিডিঅ'। আশা কৰোঁ তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পাবা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। শেষত আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। থেংক ইউ।